হেল্ল' গাইজ, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা মক টেষ্টৰ ছিৰিজ লৈ আহিছোঁ। আপোনালোকে যদি ছাপোৰ্ট দিয়ে তেনেহ'লে এই ছিৰিজটো আগবঢ়াই নিম বুলি ভাবিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম বুলি ভাবিছোঁ। এতিয়া দেৰি নকৰি পোনপটীয়াকৈ আমি প্ৰশ্নকেইটালৈ যাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ চিভিলিয়ান এৱাৰ্ডটোৰ নাম সুধিছে। কি এৱাৰ্ড হ'ব বাৰু, ক'ব পাৰিবনে? ভাৰতৰ আটাইতকৈ ডাঙৰ চিভিলিয়ান এৱাৰ্ডটো হৈছে ভাৰত ৰত্ন। নিশ্চয় আপোনালোক সকলোৱে জানে ভাৰত ৰত্ন। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান? কোনখন ইণ্ডিয়ান ষ্টেটক লেণ্ড অফ দ্য ৰাইজিং ছান বুলি কোৱা হয়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অৰুণাচল প্ৰদেশ। নেক্সট, হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য পিংক চিটি? কোনখন ভাৰতৰ চিটিক পিংক চিটি বুলি কোৱা হয়? নিশ্চয় আপোনালোক সকলোৱে ধৰিব পাৰিছে। ইয়াৰ আনচাৰটো হৈছে জয়পুৰ। নেক্সট, হু ৰোড দ্য ইণ্ডিয়ান নেশ্যনেল এন্থেম জন গণ মন? হু ৰোড দ্য ইণ্ডিয়ান নেশ্যনেল এন্থেম জন গণ মন? কোনে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো ৰচনা কৰিছিলে? ৰবীন্দ্ৰনাথ ঠাকুৰ। নিশ্চয় ধৰিব পাৰিছে, ৰবীন্দ্ৰনাথ ঠাকুৰে গীতটি ৰচনা কৰিছিলে। নেক্সট, হুইচ ষ্টেট ইজ ন'ন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া? কোনখন ভাৰতৰ ৰাজ্যক স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয়? ইয়াৰ আনচাৰটো হৈছে কেৰেলা। স্পাইচ গাৰ্ডেন মানে কি নিশ্চয় বুজি পাইছে, মছলা কোনখন ৰাজ্যত মানে বেছিকৈ আছে সেইখন হৈছে কেৰেলা। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট বাই এৰিয়া? ভাৰতৰ এৰিয়া ৱাইজ কোনখন ষ্টেট আটাইতকৈ ডাঙৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট বাই পপুলেশ্যন? কোনখন ভাৰতীয় ৰাজ্য পপুলেশ্যন ৱাইজ ডাঙৰ হয়, মানে জনসংখ্যা অনুসৰি বেছি ডাঙৰ হয়? কোনখনত মানে জনসংখ্যা আটাইতকৈ বেছি আছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে উত্তৰ প্ৰদেশ। আপোনালোকে কুৱেশ্যনবোৰৰ আনচাৰ দিবলৈ নিজে চেষ্টা কৰিব আৰু কমেণ্টত লিখি দিব। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধ আনচাৰটো আপোনালোকে নিশ্চয় জানে, তাৰ আনচাৰটো হৈছে সৰোজিনী নাইডু। সৰোজিনী নাইডু কোন আছিলে বাৰু, কমেণ্টত জনাব দেই। হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান স্পেচ এজেঞ্চি? ভাৰতৰ স্পেচ এজেঞ্চিটোৰ নাম কি বাৰু? এইটো সকলোৱে জানে, ইয়াৰ আনচাৰটো হৈছে ইছৰো। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? প্ৰথম ভাৰতীয় কোন মহিলাই মাউণ্ট এভাৰেষ্ট জয় কৰিছিল? নিশ্চয় আপোনালোকে গম পাইছে, ভাৰতীয় মহিলাগৰাকী কোন বাৰু? বচেন্দ্ৰী পাল। আৰু ৱৰ্ল্ডৰ মহিলাগৰাকী কোন বাৰু, আপোনালোকে কমেণ্টত জনাবচোন। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট ইন টাৰ্মছ অফ দ্য এৰিয়া ইন দ্য নৰ্থ ইষ্ট ৰিজন? আমাৰ নৰ্থ ইষ্ট মানে গম পাইছেনে, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্য এৰিয়া ৱাইজ ডাঙৰ হয়? নিশ্চয় আপোনালোকে গম পাইছে যে ইয়াৰ আনচাৰটো হ'ব, উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ। নেক্সট, হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল? ভাৰতৰ কোন মহিলা খেলুৱৈয়ে অলিম্পিক মেডেল প্ৰথমে লাভ কৰিছিল?
প্ৰথম মহিলা অলিম্পিক বিজয়ী মহিলাগৰাকী ভাৰতৰ মহিলাগৰাকী হৈছে কোন বাৰু আপোনালোকে কমেণ্টত জনাওকচোন ইয়াৰ আনসাৰটো হৈছে কৰ্ণম মল্লেশ্বৰী নেক্সট হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ওখ মাউণ্টেইন পিকটো কি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে কাঞ্চনজংঘা নেক্সট হু ইজ ন'ন এজ দ্য আইৰণ লেডি অফ ইণ্ডিয়ান ভাৰতৰ আইৰণ লেডি বুলি কাক কোৱা হয় ইন্দিৰা গান্ধী আৰু আইৰণ মেন বুলি কাক কোৱা হয় সেইটো আপোনালোকে কমেণ্টত জনাব হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য নেশ্যনছ ইন ইণ্ডিয়া ভাৰতৰ জাতীয় পিতা বুলি কাক কোৱা হয় বাৰু এইটো সকলোৱে জানে এইটো সৰুৰ পৰাই শুনি আহিছে মহাত্মা গান্ধী নেক্সট হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য গডছ অ'ন কাণ্ট্ৰি কোনখন ভাৰতীয় ৰাজ্যক গডছ অ'ন কাণ্ট্ৰি বুলি কোৱা হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ব কেৰেলা হু ইজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়ান ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ইন্দিৰা গান্ধী নেক্সট হু কম্প'জ দ্য ইণ্ডিয়ান নেশ্যনেল ছং বন্দে মাতৰম ভাৰতৰ নেশ্যনেল ছং বন্দে মাতৰমটো কোনে লিখিছিলে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব কুৱেশ্যন নম্বৰ 18 হু কম্প'জ দ্য ইণ্ডিয়ান নেশ্যনেল ছং বন্দে মাতৰমটো কোনে লিখিছিলে সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায় নেক্সট হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান ফেষ্টিভেল অফ লাইট ইণ্ডিয়ান ফেষ্টিভেল অফ লাইট বুলি কোনটোক কোৱা হয় মানে পোহৰৰ উৎসৱ বুলি কোনটোক কোৱা হয় নিশ্চয় আপোনালোকে জানে পোহৰৰ উৎসৱ হৈছে দিৱালী নেক্সট হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে বি আৰ আম্বেদকাৰ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ ফাৰ্ষ্ট ইণ্ডিয়ান নোবেল প্ৰাইজ বিজয়ী আছিলে ৰবীন্দ্ৰনাথ টেগৰ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গ্ৰেণ্ড শ্লেম টাইটল ইন টেনিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছানিয়া মিৰ্জা নেক্সট হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় ভাৰতৰ দাদা ভাই নৌৰোজীক নেক্সট নেম অফ দ্য ইণ্ডিয়ান ক্লাছিকেল ডান্স ফ্ৰম ডেট অৰিজিনেট ইন কেৰেলা ক্লাছিকেল ডান্স কেইটা আছে বাৰু কমেণ্টত জনাব পাৰিলে ক্লাছিকেল ডান্স কেইটাৰ নাম ক'ব এতিয়া সুধিছে কেৰেলাৰ ক্লাছিকেল ডান্সটো কি ইয়াৰ শুদ্ধ আনসাৰটো হ'ব কথাকলি নেক্সট হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য চিটি অফ পিয়েলছ কোনখনক চিটি অফ পিয়েলছ বুলি কোৱা হয় হায়দৰাবাদক কোৱা হয় নেক্সট হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ্ছ উইথ ম্যানমাৰ চাইনা এণ্ড ভূটান কোনখন ভাৰতৰ ৰাজ্যই ম্যানমাৰ চাইনা আৰু ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে আপোনালোকে এইবিলাক ভালকৈ জানিবলৈ হ'লে আপোনালোকে মেপখনৰ চাৰিসীমাবিলাক ভালকৈ চাব তেতিয়াহে আপোনালোকে কোনখিনিত কোনখন ষ্টেট পৰে সেইখিনি বুজি পাই আপোনালোকে কুৱেশ্যন সুধিলে নিজেই মানে ক'ব পাৰিব ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অৰুণাচল প্ৰদেশ নেক্সট হু ইজ ন'ন এজ দ্য মিল্কমেন অফ ইণ্ডিয়া ভাৰতৰ মিল্কমেন বুলি কাক কোৱা হয় ভাৰতৰ মিল্কমেন বুলি কোৱা হয় ভাৰ্গিছ কুৰিয়নক
ভাৰ্গিছ কুইনক মিল্কমেন বুলি কোৱা হয়। নেক্সট, হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য চিটি অফ লেক? চিটি অফ লেক বুলি কাক কোৱা হয়? উদয়পুৰক চিটি অফ লেক বুলি কোৱা হয়। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান ষ্টেট ডেট ইজ হোম টু দ্য সুন্দৰবনছ? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ৱেষ্ট বেংগল। নেক্সট, হুইচ ষ্টেট ইজ হোম টু দ্য গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট? হুইচ ষ্টেট ইজ হোম টু দ্য গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট? ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? আনচাৰটো হ'ব ৰাজস্থান। থেংক ইউ। আজি কুৱেশ্যন ছিৰিজত ইমানকেইটাই আছিলে আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সহায় পালে আৰু মক টেষ্ট লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।